ফুলনিত বাইক দুৰ্ঘটনাত 2জন লোক নিহত। ভাৰতীয় জনতা যুৱ মৰ্চাৰ লাংফেৰ মণ্ডল কমিটিৰ প্ৰথম কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত। বোকাজান মহকুমা অধিপতি বোকাজান প্ৰেছ ক্লাবৰ স্মাৰক পত্ৰ প্ৰদান। বৃহস্পতিবাৰে জাম্বিলি এনজিঅ'ৰ গৰম কাপোৰ বিতৰণ। নমস্কাৰ, পুৱাৰ বাতৰিলৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই গংগুত্ৰী বৰা। কাৰ্বি আংলং সাহিত্য শাখা পৰিষদৰ 24 নং দেওপানী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত বৰনিৰ্জা আৰু মাধুৰাম তেৰাং গাঁৱৰ বাসীক জাম্বিলি এনজিঅ' নামৰ স্বেচ্ছাসেৱী সংস্থাই দুহাত উজাৰি সহায়ৰ হাত আগবঢ়ায়। এই সংস্থাই 2খন গাঁৱৰ বাসীক গৰম কাপোৰ, আঁঠুৱা আৰু কেইবিধো কাপোৰ বিতৰণ কৰে আৰু এখন সভাও অনুষ্ঠিত কৰে। সংস্থাটোৰ এনে আগ্ৰহ আৰু মৰম দেখি গাঁওবাসীয়ে ধন্যবাদ জ্ঞাপন কৰে সংস্থাটোক। কাৰ্বি আংলঙৰ ফুলনি পৰিষদীয় সমষ্টিৰ উত্তৰ বৰবিল আৰক্ষী চকীৰ অন্তৰ্গত ফুলনি আৰু তাৰাবাছা মাজৰ 36 নং ৰাষ্ট্ৰীয় ঘাইপথত দ্ৰুত বেগেৰে বাইক চলোৱাত এক ভয়াৱহ দুৰ্ঘটনা পতিত হয়। এই দুৰ্ঘটনাত বাইক আৰোহী 2জনে থিতাতে প্ৰাণ হেৰুৱাবলগীয়া হয়। নিহত লোক কেইজন ডিফুৰ পৰা শহুৰ দেউতাকক হালদিয়াতীত কবৰ দিবলৈ দ্ৰুত বেগেৰে বাইক চলাই গৈ থকা অৱস্থাত দুৰ্ঘটনা পতিত হয়। নিহত লোক 2জন ডিফু চহৰৰ ৰংচিং ৰুমৰ নিবাসী আব্দুল মাছজিবৰ পুত্ৰ আসগৰ আলী 26 বছৰ আৰু হাবিবুল ৰহমানৰ পুত্ৰ আকিবুল ৰেহমান 35 বছৰ বুলি চিনাক্ত কৰা হয়। লাংহিনৰ পৰা ইন্দ্ৰজিৎ ৰংফাৰৰ প্ৰতিবেদন। অসম নাগালেণ্ড সীমান্তৰ কাৰ্বি আংলঙৰ বোকাজান আৰু লাহৰীজানত দীৰ্ঘদিন ধৰি বহু বেকেৰী আৰু বিস্কুট ফেক্টৰীয়ে অস্বাস্থ্যকৰ পৰিৱেশত বিস্কুট, ব্ৰেড, কেক আদি প্ৰস্তুত কৰি মানুহৰ জীৱনক লৈ হেতালি খেলি আহিছে। আনকি বিক্ৰী নোহোৱা বস্তুসমূহ পুনৰ তৈয়াৰ কৰি বজাৰত অবৈধভাৱে ব্যৱসায় চলাই আহিছে। এই সম্পৰ্কে বিভিন্ন দল সংগঠনে স্মাৰক পত্ৰ প্ৰদানৰ লগতে সংশ্লিষ্ট প্ৰশাসনকো এনেধৰণৰ বেপাৰী আৰু কাৰখানাসমূহৰ ওপৰত পদক্ষেপ ল'বলৈ দাবী জনাই আহিছে। যদিও আজিলৈকে সংশ্লিষ্ট প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। ইয়াৰ ফলত এনে অবৈধ ব্যৱসায়ীসকলে অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে অসম নাগালেণ্ড সীমান্তৰ লাহৰীজানৰ এনে এখন বেকেৰী হ'ল কেক স্কোৱেৰ বেকেৰী। এই বেকেৰীখনৰ বিৰুদ্ধে বিভিন্ন সময়ত অস্বাস্থ্যকৰ পৰিৱেশত সামগ্ৰী নিৰ্মাণৰ অভিযোগ গ্ৰাহকৰ। ৰাইজৰ এনে অভিযোগৰ ভিত্তিতেই যোৱা 1 তাৰিখে সতীৰ্থ সাংবাদিকসকলে ইয়াৰ খবৰ ল'ব যোৱাত বেকেৰীখনৰ মালিক আৰু পৰিচালনা কৰ্মীসকলে দলবদ্ধ আক্ৰমণ কৰে। অতি শীঘ্ৰে এই বেকেৰী আৰু বিভিন্ন কাৰখানাৰ ওপৰত কঠোৰ পদক্ষেপ লোৱাৰ বাবে বোকাজান প্ৰেছ ক্লাব আৰু দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম তৰফৰ পৰা দাবী জনালে মহকুমাধিপতিলৈ। কাৰ্বি আংলং সাহিত্য শাখা পৰিষদৰ 11 নং লাংফেৰ পৰিষদত ভাৰতীয় জনতা যুৱ মৰ্চাৰ লাংফেৰ মণ্ডল কমিটিৰ প্ৰথম কাৰ্যনিৰ্বাহক সভা বকলিয়াঘাটৰ বিজেপি লাংফেৰ মণ্ডল কমিটিৰ কাৰ্যালয়ত অনুষ্ঠিত হৈ যায়। ৰবি সিং ফাংচৰ তত্বাৱধানত অনুষ্ঠিত এই সভাত ক্ৰমে উপস্থিত থাকে লাংফেৰ এমচি ৰাম সিং তেৰাং, মাধুৰাম লেখথে, বিজেপি কেডিচি জিতেন বেৰ উপৰিও শতাধিক লোক এই সভাত উপস্থিত থাকে। আজিৰ বাতৰি ইমানেই। ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই বিদায় লৈছোঁ। চাই থাকিব 365 নিউজ ইণ্ডিয়া।